ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মে মাহৰ 8 তাৰিখ বাৰ হ'ব বুধবাৰ, অসমীয়া বহাগ মাহৰ আজি হৈছে 25 তাৰিখ। আজিৰ দামোদৰদেৱ তিৰুভাৱ তিথি, আজিৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিন। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজিৰ তিথি হ'ব অমাৱস্যাৰ তিথি, তাৰপিছতে শুক্লা প্ৰতিপদ তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব আজিৰ ভৰণী নক্ষত্ৰ, তাৰপিছতে কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব সৌভাগ্য যোগ। আজিৰ কৰণ হ'ব নাগকৰণ। আজিৰ জন্ম ৰাশি হ'ব মেঘ ৰাশি, তাৰপিছতে বৃষ ৰাশি আৰম্ভ হ'ব। আজিৰ বন্ধুসকল জন্মত মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণৰ মৰ্মান্তৰে বৈশ্যবৰ্ণ নৰগণ মৰণত দুখ নাই। বন্ধুসকল আজিৰ সূৰ্যোদয় হ'ব 4:44, সূৰ্যাস্ত সময় হ'ব 5:53। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজিৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ যিকোনো কাম আৰম্ভ কৰাৰ আগতে আপোনালোকে ভাবি চিন্তি কামখিনি কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। খৰখেদাকৈ কামখিনি কৰিলে আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু কৈছে যে আজিৰ দিনটোত কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ আপোনালোকে সমাধান বিচাৰি উলিয়াব পাৰিব, যাৰ বাবে আপোনালোকৰ আত্মসন্তুষ্টিৰ অনুভৱো হ'ব বুলি কৈছে। ৰাজনৈতিক আৰু সামাজিক কাম কাজত বিশেষ অৱদান থাকিব, আপোনালোকৰ বিশেষভাৱে অৰিহণা থাকিব বুলি কৈছে। নতুন যোগাযোগৰো আপোনালোকৰ কৰা হ'ব। বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। চৰকাৰী কামবোৰ সময়মতে সম্পূৰ্ণ কৰাটো প্ৰয়োজনীয়। সেয়া আপোনালোকৰ ঘৰখনৰ কাগজ পাতি হওক, আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতে হওক বা যিকোনো কাগজ পাতিয়ে হওক বা চৰকাৰী যিকোনো কাম আপোনালোকে সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজিৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ হাঁহি ধেমালিৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা পোৱা যাব, যাৰ ফলত পাঠ্যক্ৰমত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বা পঢ়া শুনাৰ ক্ষেত্ৰত কিছু অসুবিধাৰো হ'ব পাৰে। গতিকে পঢ়িবও লাগিব, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু ষ্টাডি ক্ষেত্ৰতো বা পঢ়া শুনাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব সমানে। গতিকে ধ্যান ৰাখিব লাগিব। ব্যস্ত থকাৰ পিছতো আজিৰ দিনটোত কৈছে যে ঘনিষ্ঠ আত্মীয়ৰ সৈতে যোগাযোগত থাকিবলৈ কিছু সময় উলিয়াওক বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ যদি কামৰ প্ৰেছাৰ যথেষ্ট বৃদ্ধি পাইছে, কাম কাজৰ প্ৰেছাৰ আপোনালোকৰ যথেষ্ট কৰিবলগীয়া হৈছে, কাম কাজখিনি কৰিবলগা হৈছে, তেনেস্থলত আপোনালোকে ঘৰৰ মানুহখিনিকো সময় দিব লাগিব বুলি কৈছে। তেওঁলোকৰ প্ৰয়োজনখিনি, তেওঁলোকৰ অভাৱবোৰ, তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত এজন প্ৰভাৱশালী ব্যক্তিৰ লগ পাব। কৰ্মৰ ক্ষেত্ৰত এজন প্ৰভাৱশালী ব্যৱসায়িক ব্যক্তিক লগ পালে আপোনালোকৰ প্ৰগতি আৰু বিজয়ৰ বাবে সহায় হ'ব বুলি কৈছে। অৰ্থাৎ আপোনালোকে কিছুমান কামৰ ক্ষেত্ৰত যদি কনফিউজন আছিল, কিবা এটা ডাউট আছিল, সেইখিনি ক্লিয়াৰ হ'ব বুলি কৈছে। সেইখিনি সঠিক দিশত আপোনালোকে আগবঢ়াই নিব পাৰিব, যি আপোনালোকক বহুত বেছি উপকৃত কৰিব। গতিকে তেনেধৰণৰ মানুহৰ সংগ লওক বুলি কৈছে। অংশীদাৰিত্বৰে সুবিধা আৰু অসুবিধাৰ বিষয়ে নিশ্চয়কৈ ভালদৰে চিন্তা কৰক। আজিৰ দিনটোত আপোনালোকে যদি পাৰ্টনাৰশ্বিপত যদি কিবা এটা বিজনেছ কৰিব বিচাৰিছে, ব্যৱসায় কৰিব বিচাৰিছে, তাৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে আপোনালোকে নিশ্চয়কৈ ভালদৰে প্ৰথমতে চিন্তা কৰিব লাগিব। সেইখিনি আগ নবঢ়াৰ আগতে ধ্যান ৰাখিব লাগিব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত লক্ষ্যত উপনীত হোৱাত আপুনি বহুত পৰিমাণে সফল হ'ব, অত্যন্ত সফল দেখা পোৱা গৈছে। উপনীত হোৱাৰ ক্ষেত্ৰত আপুনি যথেষ্ট পৰিমাণে অৰিহণা যোগাব বুলি কৈছে। আজিৰ দিনটোত প্ৰেম বা ঘৰুৱা বা পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ সহায়ত পৰিয়ালৰ পৰিৱেশ ভাল হ'ব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত খৰখেদা নকৰিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ'ব লাগিব বুলি কৈছে। আঘাত বা দুৰ্ঘটনাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আজি আপোনালোকৰ আৱেগিক সমস্যাবোৰ কাৰো লগত শ্বেয়াৰ কৰাটো এইটো উপযুক্ত সময় নহয়। কিছুমান ক্ষেত্ৰত প্ৰব্লেম হৈছে, সমস্যা হৈছে, সেইখিনি চেষ্টা কৰক আপুনি নিজে সমাধান কৰিব পাৰে নেকি। গতিকে সকলো যে আপোনালোকে আনৰ ওপৰতে যে নিৰ্ভৰ কৰিব সেই কথা নহয়। গতিকে কিছু নিজৰ ওপৰতো বিশ্বাস ৰাখিব লাগিব, কনফিডেঞ্চ ৰাখিব লাগিব আৰু নিজে সাহস গোটাব লাগিব বুলি কৈছে। আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনাৰ বাবে বহু কথা সঠিকভাৱে জনাটো গুৰুত্বপূৰ্ণ। আজিৰ দিনটোত নিজৰ আৱেগক সঠিকভাৱে নিৰীক্ষণ কৰি নিজৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত কৰ্মৰ বোজাৰ বৃদ্ধি হোৱা দেখা যাব, যাৰ বাবে জীৱনটো ব্যস্ত হৈ থাকিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত জড়িত হোৱাৰ সিদ্ধান্তত বিশেষকৈ খৰখেদা নকৰিব। আপোনালোকৰ সংগীৰ দিশটো বুজিবলৈ চেষ্টা কৰিব লাগিব। খাদ্যাভ্যাসৰ ভুলৰ বাবে দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে। আজিৰ দিনটো ভাগ্য ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6।
যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল কিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছো বিষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ বিষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব লাগিব আজি বিষ ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈছে কিয়নো আপুনি আশা কৰি থকা কিছুমান খবৰ পাব পাৰে আশা কৰি থকা কিছুমান কামবোৰ সম্পূৰ্ণ হ'ব পাৰে আজি কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপুনি যদি এজন ডাটা অপাৰেটৰ হয় তেন্তে আপুনি কেৱল ডাটা ফিল্ডৰে নহয় ইয়াৰ সুৰক্ষাৰ প্ৰতি যত্ন ল'ব লাগিব বুলি কৈছে অৰ্থাৎ আপোনালোকে কৰ্মৰ ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰত ফোকাস দিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি তৰল পদাৰ্থ সেৱন কৰিব লাগে ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়ীসকলে বিশেষকৈ ব্যৱসায়ৰ লগত জড়িত যিকোনো ধৰণৰ আইনীৰ জটিলতাৰ পৰা আঁতৰি থাকিলে ভাল হ'ব বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে সমাজৰ উন্নতিৰ কাৰণে যি কাম নকৰক কিয় ৰাইজৰ মাজত আপোনালোকে কৰিব নালাগে অৰ্থাৎ কিছুমান ক্ষেত্ৰত আপোনালোকে ভাল কৰিবলৈ যাব পাৰে সমাজৰ কিন্তু আপুনি সেইখিনি ক্ষেত্ৰত কথা শুনিবলগীয়া হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে সকলোৰে লগ আপোনালোকৰ বা সকলো সংগৰ প্ৰয়োজন আছে দেখিব যে সমাজৰ কাৰণে কেতিয়াবা ভাল কৰিবলৈ গৈ আপোনালোকৰ বিপদত বা কিছু বদনাম শুনিবলগীয়া হ'ব পাৰে ঠিক এনেকুৱা ধৰণৰ এটা পৰিস্থিতি ক্ৰিয়েট হ'ব পাৰে বুলি কৈছে সম্ভাৱনা আছে গতিকে আগবঢ়াৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বৰঞ্চ নিস্বাৰ্থভাৱে কাম কৰক বুলি কৈছে আপোনালোকৰ পৰিয়ালৰ পৰিস্থিতিৰ কথা ক'বলৈ যাওঁতে আৰ্থিক অভাৱৰ বাবে অলপ চিন্তিত হ'ব পাৰে টকা পইচাৰ কিছু টেনচন থাকিব গতিকে নিজৰ বিলাসিকতাৰ বাবে ঋণ লোৱাৰ পৰা বিৰত থাকিব লাগে অৰ্থাৎ আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব নিজৰ চখ পূৰণৰ বাবে আপোনালোকে ঋণ নল'ব নহলে আপুনি ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত বহুত বেছি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব আজি বিষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব যিখিনি ইনকমপ্লিট কাম আছিল সেই কামখিনি সুচাৰুৰূপে সম্পাদন কৰিব পাৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে আপোনালোকে কৰিবলৈ চেষ্টা কৰক আজি ঘৰুৱা সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট অৰিহণা থাকিব ঘৰৰ প্ৰব্লেমখিনি বা ঘৰুৱা সমস্যাখিনি সমাধান কৰিব পাৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কাঁচতি সমস্যা আৰু মূৰৰ বিষৰ কিছু সমস্যা আপোনালোকক বাৰুকৈ অশান্তি দিব পাৰে গতিকে এই ক্ষেত্ৰত নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব আজি আপোনালোকৰ স্বাস্থ্যৰ উন্নতিৰ বাবে যত্ন ল'ব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত ভিটামিনৰ অভাৱত আপুনি খুব দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে বতৰৰ ফল মূল আৰু শাক পাচলি খালে সোনকালে সুস্থ হ'ব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰতো ব্যৱসায়ীসকলৰ বাবে ভাল দিন দৈনন্দিন সামগ্ৰীৰ ব্যৱসায় কৰাৰ লোকসকলৰ বাবে অতি ব্যস্ততাপূৰ্ণ দিন হ'ব বুলি কৈছে আপুনি আপোনালোকৰ জীৱনত বিশেষকৈ ৰাইজক অভিনন্দন জনোৱাৰ কাম কৰিব পাৰিব আৰু আনৰ সেৱাৰ বাবেও এটা ভাল দিন হ'ব গতিকে যদি আপুনি এনে সুযোগ পায় ইয়াৰ পৰা আঁতৰি নাযাব আপুনি বিশেষভাৱে সাৱধান হ'ব স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব সামান্যতম সমস্যাৰ ক্ষেত্ৰতো আজিৰ দিনটোত আপোনালোকে চিকিৎসকৰ ওচৰলৈ যাওক বা সেইখিনি ক্ষেত্ৰত নিজে চাব লাগিব বুলি কৈছে ব্যৱসায়ীসকলৰ বাবে দিনটো অতি ব্যস্ততাপূৰ্ণ এই সময়ত বা আজিৰ দিনটোত আপোনালোকে চেষ্টা কৰিলে আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোকৰ আকাংক্ষিত কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব বা সম্পূৰ্ণ হ'ব পাৰে নতুন তথ্য সমৃদ্ধ তথ্য আহৰণৰ আগ্ৰহ থাকিব সামাজিক আৰু পাৰিবাৰিক কাম কাজৰো আপোনালোকে কৰিব পাৰিব কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বৰ্তমানত কিছু আপোনালোকে পুৰণি নেতিবাচক কথা আধিপত্য বিস্তাৰ কৰাৰ বাবে সম্পৰ্কবোৰ কিছু বেয়া হ'ব পাৰে পুৰণি কথাবোৰ উলিয়াই নাথাকিব নহ'লে সমস্যা বাঢ়িব পাৰে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ গতিকে নিজৰ চিন্তাধাৰাৰ ওপৰত চিন্তা কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে কিন্তু সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিবই লাগিব নেটৱৰ্কিং ব্যৱসায় ক্ষেত্ৰত নেটৱৰ্কিং বা মাৰ্কেটিং কাম কৰাৰ লোকসকলৰ বাবে বহুত বেছি সুযোগ পাব যদি ব্যৱসায়ত চৰকাৰী বিষয় চলি আছে তেন্তে তাৰ লগত জড়িত সফলতা আশা কৰা হৈছে সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনাসমূহ এই সময়ত পিছুৱাই ৰাখক বুলি কৈছে আপোনালোকৰ জীৱনসংগীৰ সমৰ্থনে আপোনালোকৰ মনোবল বৃদ্ধি কৰিব প্ৰেমৰ সম্পৰ্কত কিছু অসংগতি থাকিব পাৰে কিছু ভুল বুজাবুজি থাকিব পাৰে কিন্তু নিজৰ স্বভাৱত কোমলতা ৰখাই ৰাখক বুলি কৈছে মধুৰতা বজাই ৰাখিবলৈ চেষ্টা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰকৃতিৰ খিংখিঙীয়া হোৱাৰ বাবে আপুনি ভাগৰুৱা এলেহুৱাৰ অনুভৱ কৰিব পাৰে ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে তেতিয়া এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব আজিৰ দিনটোত হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে মহাদেৱে আপোনালোকক সোনকালে মনৰ ইচ্ছাখিনি পূৰণ কৰে
মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো কিছু ক্লান্তিকৰ হ'ব বুলি কৈছে, কিছু ভাগৰুৱা হ'ব বুলি কৈছে। বাৰে বাৰে একেধৰণৰ পৰিস্থিতি হ'লে আপুনি অলপ নেতিবাচক অনুভৱ কৰিবলৈ আৰম্ভ কৰিব। অৰ্থাৎ কিছুমান কাম যদি ভুল হৈছে, মিষ্টেক হৈছে বা কিছুমান কামৰ ক্ষেত্ৰত আপোনালোকৰ বাধা আহিছে, আপোনালোকৰ এনেকুৱা লাগিব যে এই কামখিনি বা এনেধৰণৰ পৰিস্থিতি হ'ব পাৰে যে আপুনি অলপ নেতিবাচক অনুভৱ কৰিব পাৰে। বৰ্তমান সময়ত জীৱনত শৃংখলতা বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। আপোনালোকৰ নতুন কাম আৰম্ভ কৰিবলৈ হ'লে নিজৰ মাজত বহুত বেছি পৰিৱৰ্তন আনিব লাগিব। নিজকে কিছুমান ক্ষেত্ৰত পৰিৱৰ্তন কৰিব লাগিব। কিবা এটা কামত আগবাঢ়িব বিচাৰিছে, কিছুমান নিজকে ডেভেলপ কৰিব লাগিব পাৰ্চনেলি, গতিকে ধ্যান ৰাখিব লাগিব। কেৰিয়াৰ ক্ষেত্ৰত যদি মহিলাসকলে ব্যৱসায়ত প্ৰৱেশ কৰিব বিচাৰে, ব্যৱসায় এটা কৰিব বিচাৰে, তেন্তে সময় অনুকূল বুলি কৈছে। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে সম্পৰ্ক ক্ৰমান্বয়ে উন্নত হ'বলৈ আৰম্ভ কৰিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো ডায়েবেটিছৰ সমস্যাত থকা লোকসকলে সাৱধান হ'ব লাগিব বুলি কৈছে, যিসকলে ডায়েবেটিছ আছে। আজি আপুনি পাৰস্পৰিক সম্পৰ্কক অধিক আন্তৰিক কৰি তুলিবলৈ বিশেষ প্ৰচেষ্টা চলাব। আজি নিজৰ দৈনন্দিন কাম কাজৰ পৰা আঁতৰি আহি নিজৰ আগ্ৰহৰ কামত সম্পূৰ্ণ মনোযোগ দিয়ক বুলি কৈছে। অৰ্থাৎ আপোনালোকে দৈনন্দিন যি ধৰণে কাম কৰিছে, কিন্তু নিজৰ ভাল লগা কামত কিছু সময় দিয়ক বুলি কৈছে। দেখিব তাতো এটা ভাল প্ৰতিফলন দেখিব। আপোনাৰ সঠিক কৰ্ম ব্যৱস্থাৰ বাবে সামাজিক কাম কাজত আপোনালোকৰ ভাৱমূৰ্তি উন্নত হ'ব। সামাজিকভাৱে প্ৰশংসা লাভ কৰিব আপোনালোকৰ সঠিক কাম বা সঠিক সিদ্ধান্তই। কিছুমান কাম কাজত আপুনি সফল হ'ব যেতিয়া আপোনালোকৰ সামাজিক কাম কাজতো আপোনালোকৰ ভাৱমূৰ্তি উন্নত হ'ব, সমাজত আপোনালোকৰ সুনাম বৃদ্ধি পাব। কিন্তু ধ্যান ৰাখিব লাগিব বিশেষ কিছুমান কথাৰ প্ৰতি। যিহেতু আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে বা ৰাশিফলৰ জৰিয়তে কিছু উপায়ো আপোনালোকক দিয়া হয়। দিনটো কৈছে যে আপোনালোকৰ আয়োজন কৰা হ'ব, কিন্তু কোন প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ এটা পৰিৱেশ আপোনালোকৰ আহিব পাৰে অপ্ৰীতিকৰ, কিন্তু সেইখিনি ক্ষেত্ৰত আপোনালোকে নিজকে ধৈৰ্য আৰু সংযমৰ সৈতে কাম কৰক বুলি কৈছে। আৰু এই সময়ত কৈছে যে ভূমি সম্পৰ্কীয় বিবাদ সমাধানৰ ক্ষেত্ৰত অতি সমস্যা থাকিব পাৰে। যিসকলৰ ভূমি সম্পৰ্কীয় বা মাটি বাৰী তেনেকুৱা ধৰণৰ এটা সমস্যা আছে, সেইসকল ব্যক্তিয়ে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। সমস্যা থাকিব পাৰে আজিৰ দিনটোত। এই সময়ত কৈছে যে কোনো ধৰণৰ আন্দোলন নকৰিব, ধৈৰ্য ধৰিব, কোনফালে গৈ আছে পৰিস্থিতি চাবলৈ চেষ্টা কৰক, তাৰপিছত পদক্ষেপ লওক। আজিৰ দিনটোত কৈছে যে আপোনালোকৰ ভূমি সম্পৰ্কীয় বিবাদ আপোনালোকৰ সমাধানৰ ক্ষেত্ৰত কিছু সমস্যা থাকিব পাৰে। এই সময়ত কৈছে যে কোনো ধৰণৰ আন্দোলন নকৰিব। শিশুৰ বা ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ আপোনালোকৰ কিছু চিন্তা থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ত বহুত সম্ভাৱনা থাকিব, গতিকে নিজৰ কাম সম্পূৰ্ণ গুৰুত্ব দিয়ক বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিব, মনোযোগ ৰাখক। বিষয়াৰ সৈতে সম্পৰ্ক অৱনতি ঘটিবলৈ নিদিব, কৰ্মৰ ক্ষেত্ৰতে হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক। আজিৰ দিনটোত ঋণ বা কৰ সম্পৰ্কীয় ফাইলসমূহ সম্পূৰ্ণ কৰি ৰাখক বুলি কৈছে। অসাৱধানতাৰ বাবে ক্ষতি কৰিব পাৰে কিছু ক্ষেত্ৰত। আজিৰ প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো বৰ্তমান সময়ত প্ৰয়োজন আছে। ৰেচপেক্ট কৰক বুলি কৈছে। যি প্ৰেমত, যি ভাল পোৱাত সন্মান নাথাকে, সেই প্ৰেমত কিছু বা পাছত হ'লেও সমস্যাবোৰ বাঢ়িব পাৰে পাছত হ'লেও। গতিকে ইজনে সিজনৰ অনুভৱক বুজিব লাগিব, সন্মান কৰিব লাগিব, ৰেচপেক্ট কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ প্ৰেম জীৱনো ভাল হ'ব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য শুভ দেখা পোৱা গৈছে, কিন্তু আপোনালোকৰ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসত সংগঠিত কৰি ৰাখিলে আপুনি সুস্থ হৈ থাকিব বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিব। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব, যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয়। ওম নমঃ শিৱায়। ৰাশিফল কীৰ্তনৰ চতুৰ্থ ৰাশিটোলৈ আগবাঢ়িছোঁ, কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব। আজিৰ দিনটোত পৰিয়ালৰ সৈতে সময় কটাবলৈ চেষ্টা কৰক বুলি কৈছে। আপুনি লোৱাৰ সিদ্ধান্তৰ প্ৰভাৱ আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত পৰিব পাৰে, যিয়ে তেওঁলোকে মনত ৰাখিব বুলি কৈছে। যিখিনি ধৈৰ্যৰে কাম কৰক বুলি কৈছে। পৰিয়ালৰ লগত নেতিবাচক কথাবোৰ আলোচনা কৰিবলৈ চেষ্টা নকৰিব। অৰ্থাৎ কিছুমান ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখক, ভাল বা শুদ্ধ চিন্তাবোৰ কৰক, ইতিবাচক কথাবোৰ আলোচনা কৰক, ডিছকাছ কৰক, ভাল প্ৰতিফলন দেখিব। কেৰিয়াৰৰ ক্ষেত্ৰত সোনকালে কিছুমান ডাঙৰ কাম পাব পাৰে বুলি কৈছে। আজিৰ কৰ্কট ৰাশি জাতক জাতিকাসকল, অৰ্থাৎ আপোনালোকৰ প্ৰচেষ্টাৰ বাবে বেছিভাগ কাম পৰিকল্পিতভাৱে সম্পূৰ্ণ হ'ব। আপোনজনৰ সমৰ্থন আৰু অনুকূলে সময় আপোনালোকৰ আত্মবিশ্বাস অধিক বৃদ্ধি কৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক আৰু আধ্যাত্মিক শান্তি লাভ কৰিব। গতিকে যিমান পাৰে সেইখিনি ক্ষেত্ৰত সময় দিবলৈ চেষ্টা কৰক। ভাল এটা প্ৰতিফলন দেখিব আপোনালোকৰ জীৱনত। বিশেষ কিছুমান কথাৰ প্ৰতি গুৰুত্ব দিব লাগিব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় অনুকূল নহয়।
আপোনাৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে কোনোবা আপোনালোকৰ সুবিধা ল'ব পাৰে। মাটি বা বাহনৰ সৈতে জড়িত ঋণ লোৱাৰ আগতে আপোনালোকে কাৰোবাৰ পৰা পৰামৰ্শ লওক বুলি কৈছে। চেহেৰাৰ বাবে বা নিজৰ সৌন্দৰ্যৰ বাবে খৰচ নিয়ন্ত্ৰণ কৰাটো অলপ কঠিন হ'ব বুলি কৈছে। আজি কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰত সমস্যা থাকিব পাৰে কিছু, কিন্তু পৰিকল্পনা কৰি প্লেনিং কৰি নিজৰ কামবোৰ কৰি যাওক বুলি কৈছে। পৰিস্থিতি অনুকূল হৈ পৰিব। চৰকাৰী চাকৰিত কাম কৰা লোকসকলে কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব বা দায়িত্ব লাভ কৰিব পাৰে। আজিৰ শান্তিপূৰ্ণভাৱে পাৰিবাৰিক সমস্যা সমাধানৰ চেষ্টা কৰক বুলি কৈছে। বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কই আপোনালোকৰ সমস্যা আৰু অধিক বৃদ্ধি কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ঋতু অনুসৰি দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস আপোনালোকে বজাই ৰাখিব লাগিব। আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। স্বাস্থ্য ভালে ৰাখিবৰ বাবে আপোনালোকে প্ৰাণায়াম যোগাসন কৰি থাকক, ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকৰ ভাগ্যৰ ৰং হ'ব নীলা আৰু হালধীয়া, ভাগ্যৰ সংখ্যা হ'ব 6 আৰু 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনাৰ অভিজ্ঞতাৰ ব্যৱহাৰ কৰি মানুহৰ সমস্যা সমাধান বিচাৰিবলৈ চেষ্টা কৰক বুলি কৈছে আজিৰ দিনটোত। আন মানুহক সহায় কৰাৰ সময়ত ব্যক্তিগত জীৱনত কিছু গুৰুত্ব দিয়াও প্ৰয়োজন আছে। কেৰিয়াৰৰ ক্ষেত্ৰত বা চাকৰিৰ প্ৰত্যাশীসকলে আকাংক্ষিত সুযোগ পাবলৈ সময় লাগিব। এই মুহূৰ্তত যি কাম পায় সেইখিনি সুন্দৰভাৱে গ্ৰহণ কৰক, একচেপ্ট কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক। আজিৰ দিনটোত আৰ্থিক সমস্যা দূৰ কৰিবলৈ আপোনালোকৰ সংগীৰ পৰা বহুত বেছি সহায়ৰ প্ৰয়োজন হ'ব বুলি কৈছে। চকুৰ লগত জড়িত সংক্ৰমণ বা বিষ অনুভৱ কৰিব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অভিজ্ঞ মানুহৰ সংগত জীৱনত কিছু ডাঙৰ অভিজ্ঞতা লাভ কৰিব বুলি কৈছে। আপুনি মানসিক আৰু আধ্যাত্মিকভাৱে শিথিল অনুভৱ কৰিব। এই সময়ত আৰ্থিক লাভৰ যুক্তিসংগত সম্ভাৱনা আছে। কিছু পেণ্ডিং পে'মেণ্ট বা ক'ৰবাত যদি টকা পইচা পাব লগা আছিল সেইখিনি পোৱাৰ আশা কৰা হৈছে। বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব। যিকোনো সিদ্ধান্ত ব্যৱহাৰিকভাৱে লওক বুলি কৈছে। অসাৰ কামত সময় নষ্ট নকৰিব, অযথা কামত সময় নষ্ট নকৰিব, টাইম ৱেষ্ট নকৰিব। আৱেগৰ প্ৰভাৱত কোনো প্ৰতিশ্ৰুতিও নিদিব। খঙত আহি পেলাই কাৰোবাক কথা দি নিদিব, দুখত আহি কথা নিদিব। গতিকে কথা দিওঁতে, প্ৰতিশ্ৰুতি দিওঁতে, প্ৰমিছ কৰোঁতে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো সঠিক নহয়। বৰ্তমান সময়ত কোনো সমস্যা হ'লে, কোনো প্ৰব্লেম হ'লে অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লোৱাটো বা পৰামৰ্শ লোৱাটো, গাইডেন্স লোৱাটো উপযুক্ত হ'ব বুলি কৈছে। যিকোনো চৰকাৰী কামত যিকোনো ব্যক্তিয়ে নিজৰ বিষয়াৰ সহায় ল'ব লাগিব। আপুনি চাকৰি বা কৰ্মৰ ক্ষেত্ৰত স্থান সলনিৰ বিষয়ে তথ্য পাব পাৰে। প্ৰেম বা বৈবাহিক জীৱনত কোনো এটা বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত তিক্ত মধুৰ তৰ্ক বিতৰ্কৰ কিছু হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্য বিবাহ সম্পৰ্কত আলোচনা হ'ব পাৰে। আজি স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। দিনটোৰ শেষৰ ফাললৈ আপোনালোকৰ কিছু স্বাস্থ্য অৱনতি ঘটিব পাৰে। অধিক আপোনালোকে প্ৰাকৃতিক বস্তু গ্ৰহণ কৰক বুলি কৈছে। আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ পুৰণি কামৰ বাবে আজিৰ দিনটোত ডাঙৰ এটা কামৰ সুবিধা পাব পাৰে বুলি কৈছে। আপুনি যিসকল লোকক ধন ধাৰে দিছে তেওঁলোকৰ লাভ কৰিবলৈ আৰম্ভ কৰিব পাৰে বুলি কৈছে। আপোনালোকৰ শক্তি ইতিবাচক পৰিৱৰ্তন আনিবলৈ আপোনালোকৰ সামৰ্থ্য অনুসৰি সামাজিক কামত অংশগ্ৰহণ কৰক বুলি কৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ শ্বেয়াৰ বজাৰত জড়িত লোকসকলে উত্থান পতন দেখিব, কিন্তু তেওঁলোকে সোনকালে ডাঙৰ লাভ আপোনালোকে কৰিব পাৰে। আপোনালোকৰ প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ সংগীয়ে যেনেকৈ সম্পৰ্কটো উন্নত কৰিবলৈ চেষ্টা কৰি আছে কিছু লোকৰ, তেনেকৈ আপুনি একেদৰে অৰিহণা যোগাব লাগিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৈছে যে এই সময়ত গ্ৰহৰ অৱস্থানে আপোনালোকৰ পক্ষত উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে। বন্ধু বান্ধৱীৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় কাম কাজতো আপুনি ভাল সময় পাৰ কৰিব। ল'ৰা ছোৱালীৰ লগত জড়িত কিছু সমস্যাৰ সমাধান হোৱাৰ পৰা আপুনি সকাহ পাব। কিন্তু আজিৰ দিনটোত বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব, যেনে অসাৰ কামৰ পৰা আঁতৰি থাকক। আৰু কৈছে যে কোনো সৰু কথা এটাক লৈ ওচৰ চুবুৰীয়া হওক বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বন্ধু বান্ধৱীৰ লগতে হওক বা কোনো লোকৰ সৈতে বিবাদ বাঢ়িব পাৰে। আপোনালোকৰ ভাৱমূৰ্তি কলংকিত হ'বলৈ নিদিব। বিত্তৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। টকা পইচাৰ টেনশ্যনত লৈ আপোনালোকৰ সমস্যা হ'ব পাৰে। ল'ৰা ছোৱালীৰ মনোযোগ অধ্যয়নৰ পৰা আঁতৰি আজিৰ দিনটোত যাব পাৰে। গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে।
আজিৰ ব্যৱসায়ত প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সৃষ্টি হ'ব, কম্পিটিশ্যন এটা ভাৱ থাকিব। বহুত কষ্ট কৰিব লাগিব, কিন্তু নিজৰ পৰিকল্পনা আৰু কামৰ পদ্ধতি গোপন কৰি ৰখাটো গুৰুত্বপূৰ্ণ, অন্যথা আপোনালোকৰ তথ্য ফাদিল হ'ব পাৰে। কম্পিউটাৰ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত আপুনি নতুন সুযোগ আনিব পাৰিব বা আহিব পাৰে। বৈবাহিক সম্পৰ্কত পাৰস্পৰিক প্ৰচেষ্টাই সম্প্ৰীতি বজাই ৰাখিব পাৰিব। যুৱক যুৱতীসকলে হয়তো অৰ্থাৎ প্ৰেমিক প্ৰেমিকাসকলে আজি দিনটো ডেটিং কৰাৰ সুযোগ পাব পাৰে, ক'ৰবাত ওলাই যোৱাৰ সুযোগ পাব পাৰে বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত পদ্ধতিগতৰ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ বজাই ৰাখক বুলি কৈছে। আঁঠুৰ আৰু গাঁঠিৰ বিষৰ সমস্যাই কিছু অশান্তি দিব পাৰে বা সকাহ পাবলৈ আপোনালোকে ব্যায়াম কৰাটো অতিকৈ প্ৰয়োজন আছে, গতিকে এই ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখিব লাগিব। আজিৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয়, শান্তিপূৰ্ণভাৱে কামখিনি কৰিবৰ বাবে চেষ্টা কৰিলে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটো কোনো এটা বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক বিতৰ্ক হোৱাৰ পৰা আপোনালোকে বিৰত থাকিব লাগিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল বা ভাগৰৰ কিছু অনুভৱ কৰিব পাৰে, গতিকে সম্পূৰ্ণ গুৰুত্ব নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে। যিকোনো কাম কৰোঁতে যদি আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠ আছে, ঘৰত আপোনালোকৰ পিতৃ মাতৃ আছে, তেওঁলোকৰ পৰা সুপৰামৰ্শ লৈ আগবাঢ়ক বুলি কৈছে। নতুন কাম আৰম্ভ কৰাৰ আগতেও তেওঁলোকৰ পৰামৰ্শ লওক বুলি কৈছে। কেনেধৰণে আগবাঢ়িব, কেনেধৰণৰ পদ্ধতি অৱলম্বন কৰিব, কিছু পৰিকল্পনা তেওঁলোকৰ আগত শ্বেয়াৰ কৰক, প্ৰকাশ কৰক। নিশ্চয়কৈ ভাল এটা সলিউশ্যন তেওঁলোকৰ পৰাও লাভ কৰিব বুলি কৈছে। অত্যন্ত শুভ দেখা পোৱা গৈছে। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা 6 আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ যাতে আপোনালোকৰ পূৰণ কৰে মহাদেৱে, তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত ডাঙৰ কিছু সমস্যাৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনালোকক কিছু মানসিক শান্তি প্ৰদান কৰিব বুলি কৈছে। আপোনালোকৰ পৰিকল্পনাৰ কাৰ্যকৰী কৰাৰ বাবে অনুকূল সময়, অৰ্থাৎ কিছুমান যদি প্লেনিং কৰিছে কিবা এটা কৰাৰ বাবে, সেইখিনি কাৰ্যকৰী কৰাৰ বাবে বা সেইখিনি আগবঢ়াই নিয়াৰ বাবে সময়টো বহুত বেছি ভাল বুলি কৈছে। আকৰ্ষণীয় আৰু তথ্য সমৃদ্ধ সাহিত্য পঢ়িলেও আপোনালোকৰ চিন্তাধাৰা সলনি হ'ব। আজিৰ বিশেষ কথাৰ কিছুমান প্ৰতি ধ্যান ৰাখিব। কোনো ধৰণৰ কামত নিজৰ ইচ্ছা আনৰ ওপৰত জাপি নিদিব। ইচ্ছা পূৰণৰ বাবে অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব পাৰে বুলি কৈছে। বজাৰ বা মাৰ্কেটিং কৰিবলৈ যাওঁতে পে'মেণ্ট কৰাৰ সময়ত সাৱধান হ'ব লাগিব, অসাৱধান নহ'ব। ব্যৱসায়ত ফোনত গুৰুত্বপূৰ্ণ কথা বতৰা আপোনালোকৰ বাবে উপকাৰী হ'ব পাৰে বুলি কৈছে। ফোনযোগে কিছু গুৰুত্বপূৰ্ণ অৰ্ডাৰ পাব পাৰে। কৰ্মৰ চাপৰ বাবে বিভ্ৰান্তি অনুভৱ কৰিব পাৰে। আজিৰ কঠোৰ পৰিশ্ৰমে আপোনালোকৰ ভৱিষ্যতৰ বাবে ভাগ্যৰ দুৱাৰ মুকলি কৰিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ উপযুক্ত হৈ থাকিব, ইজনে সিজনৰ অনুভৱক বুজি পাব, কিন্তু প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজি হ'ব পাৰে। সেয়ে আপোনালোকে সম্পৰ্কত মধুৰতা আনিবলৈ চেষ্টা কৰিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা তুলা ৰাশিৰ জাতক জাতিকাসকলে যোগাসন, ব্যায়াম আদি দৈনন্দিন কাম কাজত অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজন আছে। গাঁঠিৰ বিষ, স্নায়ুৰ ওপৰত বিশেষকৈ টান হোৱাৰ বাবে কিছু অসুবিধা পাব পাৰে কিছু লোকে, গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। আজিৰ পৰিস্থিতি ইতিবাচক, কিন্তু চিন্তাত বিশেষকৈ নিজৰ চিন্তাক নিয়ন্ত্ৰণ নকৰাৰ বাবে সময় নষ্ট হ'ব পাৰে। অপ্ৰয়োজনীয়ভাৱে চিন্তা নকৰিব আৰু সুযোগৰ ওপৰত তৎক্ষণাত কাম কৰিবলৈ চেষ্টা কৰক। কিবা এটা সুযোগ আহিছে, অপৰচুনিটি আহিছে, সেইখিনি একচেপ্ট কৰক আৰু সেইখিনিৰ পৰা কাম কৰক বুলি কৈছে। প্ৰতিটো সিদ্ধান্ত ফলাফল তৎক্ষণাত জনাটো সম্ভৱ নহ'ব পাৰে। তৎক্ষণাত আপোনালোকে ৰিজাল্ট নিবিচাৰিব কিছুমান কামৰ ক্ষেত্ৰত, খৰখেদা নকৰিব বা আপোনালোকে সেইখিনি ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে কিছু ৱেট কৰিব লাগিব কিছুমান ক্ষেত্ৰত। নিজৰ ওপৰত বিশ্বাস ৰাখক বুলি কৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ হঠাতে আপোনালোকৰ কামৰ লগত জড়িত কিছু সুযোগ আহিব পাৰে বুলি কৈছে। প্ৰেম জীৱনত আপোনালোকৰ চিনাকি কোনোবা এজনৰ আকৰ্ষণ আপোনালোকৰ বাবে বাঢ়িব পাৰে আজিৰ দিনটোত। আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ বিষ বা এচিডিটিৰ কিছু সমস্যা আছে, গতিকে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব। তেতিয়া এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মানসিক চাপ কিছু থাকিব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কিছু খৰচ বাঢ়িব পাৰে। ইয়াৰ বাবে আপোনালোকৰ অৰ্থনৈতিক পৰিস্থিতিত ডাঙৰ পৰিৱৰ্তন দেখা যাব পাৰে। আপোনালোকৰ প্ৰয়োজনীয়তাৰ ওপৰত নিয়ন্ত্ৰণ কৰিব লাগিব, নিয়ন্ত্ৰণ লওক বুলি কৈছে। ডাঙৰ ডাঙৰ ক্ৰয় কৰাৰ সময়ত বা কিছুমান গুৰুত্বপূৰ্ণ বা দামী বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত, কিনাৰ ক্ষেত্ৰত সময়ত আপোনালোকৰ ব্যয় কৰাৰ ক্ষেত্ৰত মনত ৰাখিব লাগিব আপোনালোকৰ বাজেটৰ কথাৰ প্ৰতি।
যদি আপুনি অতিৰিক্ত কষ্ট কৰে আৰু অনুশাসনৰ সৈতে সিদ্ধান্ত লয় তেন্তে ডাঙৰ তেনেকুৱা ধৰণৰ বস্তু সহজে ক্ৰয় কৰিব পৰা যাব। আপোনালোকে সেইখিনি ক্ষেত্ৰত চাব লাগিব কেপাচিটি কিমান আছে আপোনালোকৰ। নিজৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখি খৰচ পাতি কৰিলে ভাল হ'ব। প্ৰেম জীৱনত সংগীৰ পৰা পুৰা পৰামৰ্শৰ ওপৰত আপোনালোকে কাম কৰিলে ভাল হ'ব বুলি কৈছে। হঠাতে ওজন বৃদ্ধি পোৱা দেখা পোৱা যাব স্বাস্থ্যৰ ক্ষেত্ৰত। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবলৈ চেষ্টা কৰক। আপুনি প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ পাব আৰু এই যোগাযোগসমূহ আপোনালোকৰ বাবে যথেষ্ট উপকাৰী বুলি প্ৰমাণিত হ'ব। আজিৰ দিনটো আপোনালোকৰ ল'ৰা ছোৱালীৰ কেৰিয়াৰ সম্পৰ্কীয় যিকোনো সমস্যাৰ সন্দৰ্ভত বন্ধু বান্ধৱী বা আপোনালোকৰ আত্মীয় বৰ্গৰ পৰাও এটা ভাল পৰামৰ্শ বা সহায় লাভ কৰিব। আপোনালোকৰ মানসিক চাপো কিছু নাইকিয়া হৈ যাব বুলি কৈছে। বিশেষ কিছুমান কথাৰ প্ৰতি বা দিশৰ প্ৰতি ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত। বিশেষকৈ আপোনালোকৰ কাম আৰু পৰিকল্পনাৰ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, কাৰণ কাৰোবাৰ ভুল উপদেশে আপোনালোকৰ বিভ্ৰান্ত কৰিব পাৰে। গতিকে কাৰোবাৰ পৰা পৰামৰ্শ ল'লে নহ'ব, সেই পৰামৰ্শখিনি আপোনালোকক কি কামত আহিছে বা লাভ কি হৈছে, লাভালাভ কি হৈছে, সেই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব কৈছে। আজিৰ দিনটোত যদি আপোনালোকৰ বিবাহিত তেনেহ'লে নিজৰ ল'ৰা ছোৱালীৰ কাম কাজ আৰু শিক্ষাৰ সম্পৰ্কৰ প্ৰস্তুতি তথ্য আপোনালোকে পাই থাকিব বুলি কৈছে। তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট অৰিহণা থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ ব্যৱসায় পৰিৱৰ্তনৰ বাবে কৰা পৰিকল্পনাৰ ওপৰত সম্পূৰ্ণ মনোযোগ দিয়ক বুলি কৈছে, মনোনিৱেশ কৰক। এই পৰিৱৰ্তনে আপোনালোকৰ বাবে নতুন কৃতিত্ব কঢ়িয়াই আনিব। আজিৰ স্বামী স্ত্ৰীয়ে বিশেষকৈ ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে আৰু পাৰস্পৰিক সহযোগিতাৰে তেওঁলোকে ঘৰুৱা সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত বা সমস্যাখিনি সমাধান কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰতো কেতিয়াবা কামৰ বোজাৰ বাবেও কিছু মানসিক চাপ থাকিব। যোগ আৰু ধ্যান ধাৰণাৰ আপোনালোকে সহায় লওক বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলাপী ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভাল, অনুচিত, উচিত সকলো বিবেচনা কৰি সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। ভাল বেয়া সকলো বিবেচনা কৰি সিদ্ধান্ত ল'লে ভাল হ'ব। নিৰ্বাচিত লোকৰ অভিজ্ঞতাৰ সুবিধা ল'বলৈ চেষ্টা কৰক, তেওঁলোকৰ সৈতে সংযুক্ত হৈ থাকক। এতিয়া আৰ্থিক দিশটো আপোনালোকক সম্পূৰ্ণৰূপে শক্তিশালী কৰাৰ চেষ্টা কৰক বুলি কৈছে। আজিৰ দিনটোৰ যে বহু চিন্তাৰ সমাধান হ'ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ কৰ্মৰ লগত জড়িত সকলো কামতে স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। কোনো কাৰণতে বিশেষকৈ আপোনালোকৰ ছিনিয়ৰসকলৰ সৈতে আস্থা ভাঙি যাবলৈ নিদিব। অংশীদাৰিত্বৰে আপোনালোকক উৎসাহিত কৰি থাকিব বুলি কৈছে। আজি কিছু লোকৰ চুলিৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ অভিজ্ঞ বা জ্যেষ্ঠ বিষয়াৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব পাৰিব বুলি কৈছে। ভাই ভনীৰ মাজত পাৰস্পৰিক মিলনৰ সময় আহি পৰিছে। ইজনে সিজনৰ অনুভৱক বুজি পাব। শুভ অনুষ্ঠানৰ পৰিকল্পনা আজিৰ দিনটোত আপোনালোকৰ কৰিব পাৰে। সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনাৰ শক্তিশালী হ'ব বুলি কৈছে। বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখক। কেতিয়াবা এনে লাগিব যেন বা আজিৰ দিনটোত এনে লাগিব যে বিশেষকৈ সকলো যে আপোনালোকৰ থকাৰ পিছতো যে কিবা এটা যে আপোনালোকৰ নাই, খালী এনেকুৱা ধৰণৰ এটা মনটো আপোনালোকৰ লাগি থাকিব পাৰে। অবৈধ কামৰ পৰা আঁতৰি থাকক যিমান পাৰে, নহ'লে আপুনি গুৰুতৰ সমস্যাত বা ডাঙৰ প্ৰব্লেমত পৰিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ পৰা, তেনেকুৱা ধৰণৰ পৰিৱেশৰ পৰা, কাম কাজৰ পৰা নিজকে বচাই ৰাখিলে ভাল হ'ব। যদি আপুনি নিজকে বিকশিত কৰিব বিচাৰে বা নিজকে আপগ্ৰেড কৰিব বিচাৰে, আগবাঢ়ি যাব বিচাৰে, ডেভেলপ কৰিব বিচাৰে নিজকে, তেন্তে আপোনালোকৰ স্বভাৱত অলপ স্বাৰ্থপৰতা অনাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। বেছি আপোনালোকৰ ঢিলা হ'লেও মানুহে সুযোগ ল'ব। ব্যৱসায়ত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত সাৱধান হওক। আৱেগেৰে লোৱাৰ সিদ্ধান্ত কিছু ক্ষতিকাৰকো হ'ব পাৰে। খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাসমূহে সুনিৰ্দিষ্ট ৰূপ আপোনালোকে ল'ব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ যিমান পাৰে চেষ্টা কৰক, আগবাঢ়ি যাব পাৰিব। বৈবাহিক সম্পৰ্কত কিছু বিসংগতিৰ, কিছু ভুল বুজাবুজি, মিছআণ্ডাৰষ্টেণ্ডিং তেনেকুৱা ধৰণৰ এটা সমস্যা থাকিব পাৰে বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰতো ধৈৰ্য ধৰিব লাগিব। প্ৰেমৰ সম্পৰ্কই বিপদ আৰু বদনামৰ সৃষ্টি কৰিব পাৰে কিছু লোকৰ। গতিকে বহুত বেছি সাৱধান হোৱাটো বৰ্তমান সময়ত প্ৰয়োজন আছে। স্বাস্থ্যৰ ক্ষেত্ৰত বতৰৰ প্ৰতি অসাৱধানতাৰ আপোনালোকে থাকিলে অসুস্থ হ'ব, সাৱধান হওক বুলি কৈছে। এই সময়ত আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ। আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত
ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশি, আপুনি সঠিকভাৱে পৰিকল্পনা কৰিছে, কেৱল উৎসাহৰ অভাৱত আপুনি কামবোৰ কৰিব পৰা নাই কিছুমান ক্ষেত্ৰত। গতিকে এই ক্ষেত্ৰত উৎসাহ কিছু প্ৰয়োজন আছে। জীৱনত অনুশাসন বিকশিত নোহোৱালৈকে আপোনালোকৰ পৰিস্থিতি সলনি নহ'ব। এই সন্দৰ্ভত নিজকে আপগ্ৰেড কৰিব লাগিব, নিজকে উন্নত কৰিব লাগিব, নিজৰ স্বভাৱত সেইখিনি ক্ষেত্ৰত আনিব লাগিব বুলি কৈছে। এই সন্দৰ্ভত বিশেষ সাৱধানতাৰ অৱলম্বনো কৰিব লাগিব। কেৰিয়াৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ব্যৱসায় আৰম্ভ কৰাৰ আগতে মাৰ্কেট তথ্য বা বজাৰৰ তথ্য লোৱাটো আপোনালোকৰ প্ৰয়োজন আছে, নহ'লে সিদ্ধান্ত ভুল হ'ব পাৰে। যিজনৰ প্ৰতি আপুনি আকৰ্ষণ অনুভৱ কৰে প্ৰেমৰ ক্ষেত্ৰত, তেওঁৰ সন্মুখত নিজৰ অনুভৱবোৰ স্পষ্টকৈ প্ৰকাশ কৰক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰতো চৰ্দি আৰু কাহত কিছু লোকে ভুগিব লগা হ'ব পাৰে। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে কিছু নতুন কাৰিকৰী তথ্য লাভ কৰিলে বহুত বেছি সমস্যাৰ সমাধান পোৱা যাব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ সৈতে বিলাসী বস্তু বজাৰ কৰি সুখকৰ সময় কটাব পাৰে কিছু লোকে। খৰচ বেছি হ'ব আজিৰ দিনটোত, কিন্তু সকলোৰে সুখৰ তুলনাত ইয়াৰ বাবে কোনো আক্ষেপ নাথাকিব। খৰচ হ'লেও কিন্তু আপোনালোকৰ শান্তি লাভ কৰিব মনত। যেতিয়া কাৰোবাক বা ঘৰৰ মানুহখিনিক প্ৰিয় কিছুমান বস্তু দিব, কাপোৰেই হওক বা অন্যান্য কিবা এটা কামত সহায় কৰিব, দেখিব মানসিক শান্তি লাভ কৰিব। তেতিয়া খৰচৰ কথা আপোনালোকৰ মনত নাহিব বুলি কৈছে। মানসিক শান্তি লাভ কৰিব, মনত ফূৰ্তি এটা ভাৱ থাকিব। আজি বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব মকৰ ৰাশিৰ জাতক জাতিকাসকলে। কেতিয়াবা আপোনালোকৰ স্বভাৱত সন্দেহ আৰু বিভ্ৰান্তিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈ নিজৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে। গতিকে এই দিশটোৰ প্ৰতি কিছু আপোনালোকে অনুভৱ কৰিব বুলি কৈছে, চিন্তা কৰিব। সময় অনুসৰি নিজৰ আচৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ। চুবুৰীয়া বা বন্ধু বান্ধৱীৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে, গতিকে ধ্যান ৰাখিব। আজিৰ ব্যৱসায়ৰ ক্ষেত্ৰত কোনো সম্পত্তি সম্পৰ্কত চুক্তি নকৰিব, লোকচান হ'ব পাৰে। ভ্ৰমণৰ সময়ত অচিনাকি ব্যক্তিৰ সৈতে যোগাযোগ নকৰিব। কোনোবাই আপোনালোকক আৱেগিকভাৱে ব্যৱহাৰ কৰিব পাৰে। বিপণন সম্পৰ্কীয় কাম কাজ আৰু লেনদেনৰ বিষয়ত আপুনি সফলতা লাভ কৰিব পাৰে। আজি প্ৰেম জীৱনত বিশেষকৈ নিজৰ ব্যস্ত ৰুটিনৰ পৰা পৰিয়ালৰ বাবে কিছু সময় উলিয়াই সকলোকে সুখী কৰিব পাৰিব বুলি কৈছে। পাৰিবাৰিক পৰিৱেশটো আপোনালোকৰ সুখদায়ক হ'ব। আজিৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব, কিন্তু বৰ্তমানৰ পৰিৱেশৰ বাবে একেবাৰে অসাৱধান নহ'ব। দৈনন্দিন কাম কাজত আপোনালোকে যোগাসন ব্যায়াম আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক। নিয়মিত যোগাসন কৰক, মৰ্ণিং ৱাক কৰক। নিজৰ শৰীৰটোৰ বাবে যিখিনি আপোনালোকৰ ফিটনেছৰ বাবে যিখিনি কৰিব লাগে সেইখিনি কৰক বুলি কৈছে। কাৰণ আপোনালোকৰ স্বাস্থ্যৰ সম্পদ। যদি আপোনালোকৰ স্বাস্থ্যটো ভাল হৈ থাকে, আপুনি বহুত সম্পদ আহৰণ কৰিব পাৰিব, কাম কাজখিনি কৰিব পাৰিব, নিজৰ লাইফটো আগবঢ়াই নিব পাৰিব, নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। গতিকে প্ৰথম নিজক স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিছু ধ্যান ৰাখিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয়, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আত্মনিৰীক্ষণ আৰু অন্তৰ্নিৰীক্ষণৰ সময়। আপোনালোকৰ দক্ষতা, আপোনালোকৰ বুদ্ধিমত্তাৰ জৰিয়তে যিকোনো কামতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। গ্ৰহৰ অৱস্থানে আপোনালোকক যিকোনো পৰিস্থিতিত বিশেষকৈ সমাধান বিচাৰি উলিওৱাৰ ক্ষেত্ৰত শক্তি প্ৰদান কৰি আছে বুলি কৈছে। গতিকে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক যিমান পাৰে। আজিৰ দিনটো বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। বিশেষকৈ আয়তকৈ খৰচ বেছি হোৱাৰ পৰিস্থিতিৰ বাবে মনত কিছু বিচলিত হৈ থাকিব। এইকেইদিনত আপোনালোকৰ যি ধৰণৰ খৰচ পাতি, ইনকাম কম হৈ আছে কিন্তু খৰচ পাতি আপোনালোকৰ যথেষ্ট বৃদ্ধি পাইছে, আৰু এনে পৰিস্থিতিত মন কিছু বিচলিত হৈ থাকিব। কেতিয়াবা অত্যধিক খৰখেদা আৰু আৱেগিকতাই আপোনালোকৰ বাবে বিৰূপ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। গতিকে খং আৱেগ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব। খৰখেদাকৈ সিদ্ধান্ত নল'ব। আপোনালোকৰ এই অভাৱবোৰ উন্নত কৰক যিমান পাৰে। আজি ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ ব্যৱসায় আৰম্ভ কৰাৰ আগতে ইয়াৰ বিষয়ে সঠিক তথ্য লাভ কৰক বুলি কৈছে। এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পালে আপোনালোকৰ ব্যৱসায়ত সহায়ক হ'ব বুলি কৈছে। লক্ষ্যত উপনীত হ'বলৈ কৰা কঠোৰ পৰিশ্ৰমৰ সফল ৰূপ পাব বুলি কৈছে। অৰ্থাৎ সফল হ'ব পাৰিব। নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰক, নিশ্চয়কৈ ভাল এটা ফল পাব। প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ বৈবাহিক জীৱনত সঠিক সমন্বয় বজাই ৰাখি ঘৰৰ ব্যৱস্থা ভাল কৰি ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কৰ সীমিত আৰু বিশ্বাসেৰে ভৰা হৈ থাকিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সৰু কথাত মানসিক বৃদ্ধি পাব পাৰে। গতিকে কৈছে যে সৰু সৰু কথাত মানসিক চাপ লোৱাৰ অভ্যাস বৃদ্ধি আপোনালোকে নকৰিব। সেইখিনি আপোনালোকে কিছু পৰিহাৰ কৰক আৰু ইতিবাচক হৈ থাকক যিমান পাৰে। বিষ আৰু বিশেষকৈ মূৰৰ বিষৰ কিছু সমস্যা আমনি কৰিব পাৰে।
টোপনি কিছু অভাৱৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কুম্ভ ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব। আজি কৈছে যে আপোনালোকে যিমান পাৰে নিজৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। আপুনি হয়তো বহু কথাৰ লগত জড়িত খুব অনুভৱ কৰিব পাৰে, কিন্তু আজি আপোনালোকৰ চিন্তাধাৰা সলনি কৰিবলৈ চেষ্টা কৰক। যেতিয়ালৈকে আপুনি নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব নোৱাৰে তেতিয়ালৈকে আপুনি আপোনালোকৰ জীৱনত কোনো পৰিৱৰ্তন দেখা নাপাব। গতিকে এই দিশটোৰ প্ৰতি কিছুমান ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব। কলাক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ আকাংক্ষিত প্ৰকল্পটো নোপোৱাৰ বাবে অসন্তুষ্টি অনুভৱ কৰিব পাৰে। নিজৰ দক্ষতাৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰক যিমান পাৰে। আজিৰ বিভিন্ন ঠাইত থকাৰ বাবে বিশেষকৈ দূৰৰ লং ডিষ্টেঞ্চৰ যিসকল প্ৰেমিক প্ৰেমিকা আছে বিশেষকৈ সংগীয়ে দূৰত্ব অনুভৱ কৰিব পাৰে। যিমান পাৰে ইজনে সিজনৰ অনুভৱক বুজি পাবলৈ চেষ্টা কৰিব লাগিব। কিছু লোকৰ বমি বা বদহজমৰ দৰে সমস্যাও হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত। আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এইবাৰ আহিছোঁ ৰাশিফল কীৰ্তনৰ একেবাৰে শেষৰটো ৰাশি, অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ। সেই ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ মধ্যমীয়া দেখা পোৱা গৈছে। আপোনালোকৰ পচন্দ মানুহৰ লগত সময় কটাবলৈ সুযোগ পাব পাৰে। কামৰ বোজাৰ কমি অহা যেন লাগিব পাৰে, সেয়ে আপোনালোকৰ কাম কাজখিনিৰ ক্ষেত্ৰত তথাপিও আপোনালোকৰ মনোনিৱেশ কৰি থাকক বুলি কৈছে। আপোনালোকৰ কামৰ বাহিৰে আপোনালোকৰ আগ্ৰহৰ বিষয়বোৰৰ ক্ষেত্ৰতো বা বিষয় তথ্য ল'বলৈ চেষ্টা কৰক। কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি অংশীদাৰিত্বৰে সুযোগ পাব পাৰে। কিছু এই অংশীদাৰিত্বৰ চিন্তাশীলভাৱে গ্ৰহণ কৰক বুলি কৈছে। প্ৰেম জীৱনত আপোনালোকৰ সংগীৰ পৰা কিছু উপহাৰো পাব পাৰে। দীৰ্ঘদিনীয়া ৰোগ নিৰাময়ৰ বাবে জীৱনশৈলীৰ পৰিৱৰ্তন আপোনালোকে কৰিবলৈ চেষ্টা কৰিব লাগিব। আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ আপোনালোকৰ দৈনন্দিন কাম কাজ সংগঠিত আৰু সুষম কৰি ৰাখিলে আপোনালোকৰ ব্যক্তিত্ব আপোনালোকৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। ঘৰৰ ৰক্ষণাবেক্ষণ বা ঘৰ মেৰামতিৰ সৈতে জড়িত বা ঘৰৰ সৈতে কিছুমান কাম কাজ অনলাইন আপোনালোকৰ বজাৰ কৰা হ'ব পাৰে বুলি কৈছে। কাম কাজ আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। আয়ৰ উৎসবোৰো আপোনালোকৰ শক্তিশালী হ'ব। বিনোদনমূলক কাম কাজতো সময় অতিবাহিত কৰা হ'ব পাৰে বুলি কৈছে। বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব। সংগঠিত হৈ থাকিবলৈ এলাহ আৰু মানসিক চাপৰ দৰে অভ্যাস নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে আপোনালোকৰ আৰ্থিক লোকচানৰ সম্ভাৱনা আছে। গতিকে অযথা মানসিক টেনশ্যন লৈ নাথাকিব। নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। কেনেকৈ আগবাঢ়ি যাব পাৰি নিজৰ জীৱনটো আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক। অযথা অপ্ৰয়োজনীয় কথাবোৰ পৰিহাৰ কৰিব লাগিব। আজিৰ দিনটোত ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি বিশেষ যত্ন লওক আৰু সন্মান বজাই ৰাখক। তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতে আপোনালোকৰ যদি পিতৃ মাতৃয়ে হওক বা আপোনালোকৰ ঘৰৰ অন্যান্য বয়োজ্যেষ্ঠ লোক আছে, যদি সদস্য আছে, তেওঁলোকৰ প্ৰতি বিশেষ যত্ন ল'ব। তেওঁলোকৰ সন্মান বজাই ৰাখক বুলি কৈছে, যাতে তেওঁলোকে অৱহেলিত অনুভৱ নকৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা পৰিস্থিতি বৰ অনুকূল নহয়। গতিকে আজি যিকোনো গুৰুত্বপূৰ্ণ কাম পিছুৱাই দিয়ক বা কিছু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে ভাল হ'ব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত। অতিৰিক্ত কামৰ বাবে চৰকাৰী চাকৰিয়ালসকলেও অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে। আজিৰ স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কত কিছু আৱেগিক উত্তেজনাৰ থাকিব পাৰে। গতিকে যিমান পাৰে নিজৰ ইগ' আৰু খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে, নহ'লে পৰিস্থিতি অলপ বেয়া হ'ব পাৰে। গতিকে এই দিশটোৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। বতৰ পৰিৱৰ্তনৰ বাবে কিছু ক্লান্তিৰ কিছু দুৰ্বলতা থাকিব। খাদ্যাভ্যাসৰ সঠিক অভ্যাস আৰু জিৰণি লোৱাটো ৰেষ্ট লোৱাটো কিছু গুৰুত্বপূৰ্ণ বুলি কৈছে বৰ্তমান সময়ত। গতিকে এই দিশটোৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। আজি আপুনি প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ পাব পাৰে আৰু এই যোগাযোগসমূহ আপোনালোকৰ বাবে যথেষ্ট উপকাৰী বুলি প্ৰমাণিত হ'ব। কোনো ধৰণৰ কামত নিজৰ ইচ্ছাৰ আনৰ ওপৰত জাপি নিদিব। ইচ্ছা পূৰণৰ বাবে অতিৰিক্ত প্ৰচেষ্টা চলাব লাগে। নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই সময়ত গ্ৰহৰ অৱস্থানে আপোনালোকৰ পক্ষত উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে। আজিৰ দিনটোত বিশেষকৈ অসাৰ কামৰ পৰা আঁতৰি থাকক। কোনো সৰু কথাক লৈ ওচৰ চুবুৰীয়া হওক বা বন্ধুৰ লগত হোৱা বিবাদ কিছু বাঢ়িব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব। ব্যৱসায়ত প্ৰতিযোগিতামূলক পৰিস্থিতিৰ কিছু সৃষ্টি হ'ব পাৰে। বহুত বেছি কষ্ট কৰিব লাগিব। আৰু কৈছে যে নিজৰ পৰিকল্পনা বাস্তৱত ৰূপ দিবৰ বাবে চেষ্টা কৰক বা নিজৰ পৰিকল্পনা আৰু কামৰ পদ্ধতি গোপন কৰি ৰখাটো বৰ্তমান ক্ষেত্ৰত প্ৰয়োজন আছে। কিছু ছিক্ৰেটলি আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক, অন্যথা আপোনালোকৰ তথ্য ফাদিল হ'ব পাৰে। সেইখিনি ক্ষেত্ৰত কিছু নিগেটিভ প্ৰভাৱ পৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। বৈবাহিক সম্পৰ্কত পাৰস্পৰিক প্ৰচেষ্টাৰ সম্প্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে। এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। পুৰণি কামৰ বাবে আজিৰ দিনটোত আপুনি ডাঙৰ কিছুমান সুবিধা পাব পাৰে।
আপুনি যদি ক'ৰবাত বিশেষকৈ ধন ধাৰে দিছিল, কাৰোবাক যদি ধন ধাৰে দিছিল, সেই ধনো পোৱাৰ সম্ভাৱনা আছে। অত্যন্ত শুভ দেখা পোৱা গৈছে। দিনটো আয়োজন কৰা হ'ব কিছু প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত বিশেষকৈ ধৈৰ্য আৰু সংযমৰ সৈতে কাম কৰিলে ভাল হ'ব বুলি কৈছে। যিমান পাৰে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক, এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ প্ৰচেষ্টাৰ বিশেষকৈ বেছিভাগ কামেই পৰিকল্পিতভাৱে সম্পূৰ্ণ হ'ব। আপোনজনৰ সমৰ্থন আৰু অনুকূল সময় আপোনালোকৰ আত্মবিশ্বাস অধিক বৃদ্ধি কৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক শান্তি বা আধ্যাত্মিক শান্তি লাভ কৰিব পাৰিব বুলি কৈছে। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে সময় যথেষ্ট অনুকূল নহয়। আপোনালোকৰ আৱেগক নিয়ন্ত্ৰণ কৰক, নহ'লে কোনোবাই আপোনালোকৰ সুবিধা ল'ব পাৰে। গতিকে এই দিশটোৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। অংশীদাৰিত্বৰে সুবিধা আৰু অসুবিধাৰ বিষয়, যদি ব্যৱসায় ক্ষেত্ৰত অংশীদাৰিত্বৰে কিছুমান কাম কৰিব ওলাইছে, সেইখিনি ক্ষেত্ৰত সুবিধা অসুবিধাৰ বিষয়ে আপোনালোকে নিশ্চয়কৈ ভালদৰে চিন্তা কৰক, তেতিয়াহে আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়ক বুলি কৈছে। তেতিয়া এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বন্ধুসকল, আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয়, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকে যদি আমাৰ এই চেনেলটোত নতুনকৈ চাইছে, ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে ভিডিঅ'টো আপোনালোকে আত্মীয় বৰ্গৰ পৰিয়ালবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়।